ফাৰ্ষ্ট কুৱেশ্যন নৰনাৰায়ণৰ প্ৰকৃত নাম কি নৰনাৰায়ণৰ প্ৰকৃত নাম কি আছিলে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ মল্লদেৱ আছিলে নৰনাৰায়ণ প্ৰকৃত নাম নেক্সট কুৱেশ্যন কছাৰীসকলৰ কোন জনগোষ্ঠীৰ লোক কছাৰীসকল কোন জনগোষ্ঠীৰ লোক ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি মঙ্গলীয় হৈছে কছাৰীসকলৰ জনগোষ্ঠীৰ লোক নেক্সট কুৱেশ্যন চুতীয়াসকলক পুৰোহিত কি বুলি সম্বোধন কৰে কি বুলি কৰিছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ দেউৰী বুলি সম্বোধন কৰে নেক্সট কুৱেশ্যন নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল নৰকাসুৰে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি ভৌম বংশ নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকনৰ পদৰ সৃষ্টি কৰিছিল কোনজন আহোম বৰুৱাই কৰিছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন খ প্ৰতাপ সিংহই বৰফুকনৰ পদৰ সৃষ্টি কৰিছিল নেক্সট কুৱেশ্যন কাৰ মাজত মাজুলী খণ্ডিত স্বাক্ষৰিত হৈছিল কাৰ মাজত হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন গ কোচ আৰু আহোমৰ মাজত হৈছিল নেক্সট কুৱেশ্যন খদিয়া খোৱা গোহাঁই আছিল এজন কোন আছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন খ সীমান্ত বিষয়া নেক্সট কুৱেশ্যন কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন ৰজাৰ নাম কি আছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ নৰকাসুৰ কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল আৰু আপোনালোকে কোনকেইটা প্ৰশ্ন দিব পাৰে মোক কমেণ্ট কৰি জনাব নেক্সট কুৱেশ্যন দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি আছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ চুহুংমুং আছিল দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম নেক্সট কুৱেশ্যন খোদনৰ আলি কোন ৰজাৰ নিৰ্মাণ কৰিছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন চি গদাধৰ সিংহই নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ প্ৰথা কেতিয়াৰ পৰা আৰম্ভ হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি 1600 শতিকাৰৰ পৰা আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাক ভগনীয়া ৰজা আখ্যা দিয়া হৈছিল কোনখন আহোম ৰজা ভগনীয়া ৰজাক আখ্যা দিয়া হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন চি চুহুংমুঙক ভগনীয়া ৰজাক আখ্যা দিয়া হৈছিল নেক্সট কুৱেশ্যন বেগম ৰহমন বানু কোন অসমীয়াৰ জীয়ৰী আছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন চি ৰমণী গাভৰু আছিল নেক্সট কুৱেশ্যন ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিল আৰু আপোনালোকে কেইটা প্ৰশ্নৰ শুদ্ধ দিব পাৰে মোক কমেণ্ট কৰি জনাব ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি 1682 খ্ৰীষ্টাব্দত হৈছিল নেক্সট কুৱেশ্যন মোৱামৰীয়া প্ৰথমবাৰৰ বাবে কেতিয়া বিদ্ৰোহ কৰিছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল 1769 ক নম্বৰটো হৈছে শুদ্ধ 1769 চনতে কৰিছিল নেক্সট কুৱেশ্যন বাল্য বিবাহ কোৱা একমাত্ৰ ৰজাজন কোন আছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি লৰা ৰজা কি কৰিছিল বাল্য বিবাহ কৰিছিল নেক্সট কুৱেশ্যন শৰাইঘাটৰ যুদ্ধৰ মোগলৰ সেনাপতি কোন আছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ ৰামসিংহ আছিল শৰাইঘাটৰ যুদ্ধৰ মোগলৰ সেনাপতি মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট কুৱেশ্যন আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি চৰাইদেউত আছিল আহোমৰ ৰাজধানী নেক্সট কুৱেশ্যন অসমৰ ৰাজধানী কেতিয়া দিছপুৰৰ স্থানান্তৰিত কৰা হৈছিল অসমৰ ৰাজধানী দিছপুৰলৈ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন চি 1973 চনতে কৰিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মনত ৰাখিব নেক্সট কুৱেশ্যন বিবেকানন্দ ৰক মেমৰিয়েল ক'ত অৱস্থিত আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি তামিলনাডু হৈছে অৱস্থিত অপশ্যন ডি হ'ব লাগে বি হৈছে নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন
এ আমাজন আমাজন হৈছে পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম নেক্সট কোৱেশ্চন শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটক কোনটো আছিল শ্ৰীমন্ত শংকৰদেৱৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন এ সিংহযাত্ৰা আছিল শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটক মনত ৰাখিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট কোৱেশ্চন কোনটো অসমৰ সৰ্ববৃহৎ জলাশয় ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন ডি সনবিল হ্ৰদ নেক্সট কোৱেশ্চন স্বাধীন অসমৰ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল অসমৰ মুখ্যমন্ত্ৰী ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন ডি যোগেন্দ্ৰ নাথ হাজৰিকা আছিল আৰু আপোনালোকে কেইটা এনসাৰ শুদ্ধ দিব পাৰে মোক কমেন্ট কৰি জনাব নেক্সট কোৱেশ্চন বৰ্তমান ভাৰতৰ বায়ু সেনাৰ প্ৰধান কোন ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন এ বিবেক ৰাম চৌধুৰী আছে বৰ্তমান ভাৰতৰ বায়ু সেনাৰ প্ৰধান নেক্সট কোৱেশ্চন নিম্নলিখিত কোনটো স্থানত মুখা সাজোৱা মাস্ক মেকিং কাৰ্যত প্ৰধানতাৰ চৰ্চা কৰা হয় ক'ত কৰা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল মাজুলী অপচন বি হ'ল ইয়াৰ শুদ্ধ এনসাৰ মাজুলী আহোমৰ ৰাজত্বৰ কালৰ প্ৰথমজনৰ বৰফুকন কোন আছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন এ লাঙি বৰফুকন আছিল নেক্সট কোৱেশ্চন চিলাৰায় দেৱৰ প্ৰকৃত নাম কি আছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন ডি শুক্লধ্ৰুৱ আছিল চিলাৰায়ৰ প্ৰকৃত নাম শুক্লধ্ৰুৱ আছিল নেক্সট কোৱেশ্চন কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল কাৰেংঘৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন ঘ ৰুদ্ৰসিংহই কাৰেংঘৰ নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চন যোৰহাটত আহোমৰ ৰাজধানী কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন এ গৌৰীনাথ সিংহ নেক্সট কোৱেশ্চন দ্বিতীয়বাৰ বাবে মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন ঘ 1783 চনত হৈছিল নেক্সট কোৱেশ্চন কোনজন ৰজাই কৰ্ণিজত অনুষ্ঠিত এখন খলিনত ভাস্কৰ ভ্ৰমণৰ সন্মান জনাইছিল কোনজন ৰজাই জনাইছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন ক হৰ্ষবৰ্ধনে জনাইছিল নেক্সট কোৱেশ্চন কোচ ৰজাৰ নৰনাৰায়ণৰ সেতুৰ পিছত কমতা ৰাজ্যক কি দুটা ভাগত বিভক্ত কৰা হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল খ কোচবিহাৰ আৰু কোচহাজো দুটা ভাগত বিভক্ত কৰা হৈছিল নেক্সট কোৱেশ্চন ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া কোন ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন ঘ গোমধৰ কোঁৱৰে ইংৰাজৰ বিৰুদ্ধে প্ৰথম যুদ্ধ কৰিছিল মনত ৰাখিব নেক্সট কোৱেশ্চন তলাতল গড় কাৰ দিনত নিৰ্মাণ কৰা হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন এ ৰুদ্ৰসিংহৰ দিনত তলাতল গড় নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্চন বুঢ়া ৰজাখাৰ আহোম ৰজাজন কোন আছিল আহোম ৰজাজন ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন চি প্ৰতাপ সিংহ আছিল নেক্সট কোৱেশ্চন ৰংপুৰ নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন বি ৰুদ্ৰসিংহ ৰংপুৰ নগৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন আমাৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম ক'ৰ পৰা সংকলিত হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন এ আনন্দ মঠৰ পৰা সংগঠিত কৰা হৈছিল
নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিব নেক্সট কুৱেশ্যন কোন চনত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলি যায় কোন স্থানত হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি যোগী গোপাৰ পৰা হৈছিল নেক্সট কুৱেশ্যন ইংৰাজে পোনপ্ৰথমে বন্দী কৰি থোৱাৰ আহোম ৰজাজন কোন আছিল আহোম ৰজাজন ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি পুনৰুদ্ধাৰ সিংহ আছিল নেক্সট কুৱেশ্যন আহোম প্ৰথমগৰাকীৰ স্বৰ্গদেৱৰ নাম কি আছিল আহোমৰ প্ৰথমগৰাকী স্বৰ্গদেৱৰ নাম ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি চুকাফা আছিল আহোমৰ প্ৰথমগৰাকী স্বৰ্গদেৱৰ নাম নেক্সট কুৱেশ্যন আহোমসকলৰ অসমলৈ কেতিয়া আহিছিল কিমান খ্ৰীষ্টাব্দত আহিছিল ইয়াৰ শুদ্ধ এনসাৰটো অপশ্যন চি 1228 খ্ৰীষ্টাব্দত আহোমসকলে অসমলৈ আহিছিল নেক্সট কুৱেশ্যন কোচ ৰাজ্য কেতিয়া বিভক্ত কৰা হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি 1581 খ্ৰীষ্টাব্দত কোচ ৰাজ্য বিভক্ত কৰা হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মনত ৰাখিব নেক্সট কুৱেশ্যন অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয় শুৱালকুছি হাফলং মাজুলী শিৱসাগৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি হাফলং স্কটলেণ্ড বুলি কোৱা হয় নেক্সট কুৱেশ্যন ফুলাই শৰ্মা কাৰ ছদ্মনাম ৰজনীকান্ত বৰদলৈ জ্যোতিপ্ৰসাদ আগৰৱালা যতীন্দ্ৰনাথ দুৱাৰ আৰু হেমচন্দ্ৰ বৰুৱা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ ৰজনীকান্ত বৰদলৈ নেক্সট কুৱেশ্যন লোহিতৰ কোঁৱৰ বুলি কাক কোৱা হয় জুবিন গাৰ্গ জ্যোতিপ্ৰসাদ আগৰৱালা ৰুদ্ৰ বৰুৱা হেমচন্দ্ৰ বৰুৱা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন চি ৰুদ্ৰ বৰুৱাক লোহিতৰ কোঁৱৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয় 24 অক্টোবৰ 12 নৱেম্বৰ 22 এপ্ৰিল 24 ডিচেম্বৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় অযোধ্যা ৰাম মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত ৰাজস্থান উত্তৰ প্ৰদেশ দিল্লী গুজৰাট ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি উত্তৰ প্ৰদেশত অযোধ্যা ৰাম মন্দিৰ ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন অযোধ্যা ৰাম মন্দিৰ মুঠ উচ্চতা কিমান ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি 161 ফুট উচ্চতা হৈছে অযোধ্যা ৰাম মন্দিৰ নেক্সট কুৱেশ্যন হাছাং পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ তিৱা মটক ৰাভা আহোম ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন চি ৰাভাহঁতৰ হাছাং পূজাৰ জনগোষ্ঠীৰ উৎসৱ নেক্সট কুৱেশ্যন তলৰ কোনজনক প্ৰিয়দৰ্শী বুলি কোৱা হয় অশোক বাবৰ হুমায়ুন ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ অশোকক কোৱা হয় নেক্সট কুৱেশ্যন তলৰ কোনখন ঠাইত মুদ্ৰা কইন্স প্ৰস্তুত কৰা কাৰখানা আছে এ গুৱাহাটী দু কলকাতা চি পাটনা আৰু ডি পুনে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি কলকাতা মুদ্ৰা কইন্স প্ৰস্তুত কৰা কাৰখানা আছে নেক্সট কুৱেশ্যন চিটি আয়োগৰ অধ্যক্ষ কোন প্ৰধানমন্ত্ৰী বিত্তমন্ত্ৰী বিত্ত সচিব ৰাষ্ট্ৰপতি ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ প্ৰধানমন্ত্ৰীয়ে নীতি আয়োগৰ অধ্যক্ষ হয় আৰু আপোনালোকে এইটা এনসাৰ শুদ্ধ দিব পাৰে মোক কমেণ্ট কৰি জনাব আৰু প্ৰত্যেকটা এনসাৰ দিবলৈ আপোনালোকে ট্ৰাই কৰিব নেক্সট কুৱেশ্যন
ইংৰাজী ইনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে? কোন ভাষাৰ পৰা লোৱা হৈছে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি ফৰাচী। ফৰাচী ইনভাইৰনমেণ্ট শব্দটোৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যন, নম্ৰতা বচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল? 1991 চনত, 1980 চনত, 1990 চনত, 2000 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি 1990 চনত। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? ধৰ্মপুস্তক, লাহৰী, ভাইটি, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ ধৰ্মপুস্তক প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম। নেক্সট কুৱেশ্যন, চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন? এ জ্যোতিপ্ৰসাদ আগৰৱালা, ডি লম্বোদৰ বৰা, ফণী শৰ্মা, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি ফণী শৰ্মা। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ সৰ্বাধিক জনসংখ্যা জিলা কোনখন? শিৱসাগৰ, নগাঁও, কামৰূপ মহানগৰ, ধুবুৰী। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি নগাঁও। নগাঁও হৈছে বৰ্তমান অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা। নেক্সট কুৱেশ্যন, কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম কি? উৰুলি, দৈনিক বাতৰি খবৰ, দৈনিক জনমভূমি। নেক্সট ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ অৰুণি। নেক্সট কুৱেশ্যন, লতাকটা ৰণ কোন চনত সংগঠিত কৰা হৈছিল? অপশ্যন এন 1769 চনত, 1787 চনত, 1781 চনত আৰু 1790 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি 1751 চনতে লতাকটা ৰণ সংগঠিত কৰা হৈছিল। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ ৰণত আহোমৰ হাতত কোন পৰাজয় হৈছিল? মান, মোগল, কছাৰীসকল, ওপৰৰ এটাও নহয়। কোনকেইটা পৰাজয় হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি মোগল। মোগলে শৰাইঘাটৰ ৰণত আহোমৰ হাতত পৰাজয় হৈছিল। নেক্সট কুৱেশ্যন, জয়দৌল কোনে নিৰ্মাণ কৰিছিল? শিৱসিংহ, জয়দ্ৰৱ সিংহ, চুহুংমুং, ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি ৰুদ্ৰসিংহই জয়দৌল নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, সতী সাধনী দিৱস কেতিয়া পালন কৰা হয়? 1 মে, 9 এপ্ৰিল, 21 এপ্ৰিল, 21 জুলাই। কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি 21 এপ্ৰিল তাৰিখে পালন কৰা হয় সতী সাধনী। নেক্সট কুৱেশ্যন, আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি? আয়াৰলেণ্ডৰ মুদ্ৰা কি বুলি জনা যায়? ইউৰো, ৰুপিয়া, ডলাৰ, টাকা। কি বুলি জনা যায় আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ ইউৰো। ইউৰো বুলি আয়াৰলেণ্ডৰ মুদ্ৰাক জনা যায়। নেক্সট কুৱেশ্যন, আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম কি? আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম কি? ইউৰো, ৰুপিয়া, ডলাৰ, টাকা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি ডলাৰ। ডলাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ জনা যায়। নেক্সট কুৱেশ্যন, মুম্বাই পুৰণিৰ নাম কি? মুম্বাইৰ পুৰণি কি নামেৰে জনা যায়? মাদ্ৰাজ, পুনা, চেন্নাই, বোম্বাই। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি বোম্বাই বুলি জনা যায় মুম্বাইৰ পুৰণিৰ নাম। নেক্সট কুৱেশ্যন, দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত? গংগা, মহানদী, যমুনা, কৃষ্ণা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি যমুনা। যমুনা বুলি জনা যায়। নেক্সট কুৱেশ্যন, হৰ্য চৰিত্ৰ কাৰ ৰচনা? বাণভট্ট, মাধৱ কুন্দলী, শংকৰদেৱ, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ বাণভট্ট হৈছে হৰ্য চৰিত্ৰৰ ৰচনা। নেক্সট কুৱেশ্যন, ত্ৰিপুৰাৰ ৰাজধানী কি? ত্ৰিপুৰাক ৰাজধানী কি বুলি জনা যায়? পানাজী, আগৰতলা, কোহিমা, ভূপাল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি আগৰতলা। আগৰতলা ত্ৰিপুৰাক ৰাজধানী বুলি জনা যায়। নেক্সট কুৱেশ্যন, গোৱাৰ ৰাজধানী কি? পানাজী,
আগরতলা, কোহিমা, ভোপাল। ইয়ার গোয়া রাজধানী হল পানাজি। নেক্সট কোশ্চেন, গাখীৰ দৈ হওয়ার প্রধান কারণ? ভেঁকুর, ব্যাকটেরিয়া, ভাইরাস, উপর এটাও নহয়। ইয়ার ক্ষুদ্র অ্যান্সারটা হল অপশন বি, ব্যাকটেরিয়া। ব্যাকটেরিয়া হয়েছে গাখীৰৰ দৈ হওয়ার প্রধান কারণ। নেক্সট কোশ্চেন, তলৰ কোনটো বেমাৰ ভাইরাসৰ বাবে নহয়? কোনটো বেমাৰ ভাইরাসৰ বাবে নহয়? কলেরা, বসন্ত, টাইফয়েড আর হেপাটাইটিস। এর ক্ষুদ্র অ্যান্সার অপশন ডি, টাইফয়েড জ্বর ভাইরাসের দ্বারা নহয় বেমার। নেক্সট কোশ্চেন, বিশ্ব রেডিও দিবস কেতিয়া পালন করা হয়? বিশ্ব রেডিও দিবস কেতিয়া পালন করা হয়? 1 ফেব্রুয়ারি, 7 ফেব্রুয়ারি, 14 ফেব্রুয়ারি, 13 ফেব্রুয়ারি, 15 ফেব্রুয়ারি। এর ক্ষুদ্র অ্যান্সারটা হল অপশন সি, 13 ফেব্রুয়ারি তারিখে বিশ্ব রেডিও দিবস পালন করা হয়। এটা আন্তর্জাতিক নারী দিবস কিমান তারিখে পালন করা হয়? 8 মার্চ, 7 মার্চ, 14 ফেব্রুয়ারি, 15 জানুয়ারি। 15 জানুয়ারি। ইয়ার ক্ষুদ্র অ্যান্সারটা হল অপশন এ, 8 মার্চ তারিখে পালন করা হয়। নেক্সট কোশ্চেন, খালি চকুৰে কোনটো গ্রহ দেখা পোৱা নাযায়? শুক্র, শনি, বুধ, মঙ্গল। কোনটো গ্রহ দেখা পোৱা নাযায়? ইয়ার ক্ষুদ্র অ্যান্সারটা হল অপশন এ, শুক্র গ্রহ আমি খালি চকুৰে দেখা পোৱা নাযায়। নেক্সট কোশ্চেন, শোণিতপুৰৰ কোন ৰজাৰ ৰাজধানী আছিল? ভাস্কৰ বৰ্মন, বান ৰজা, চুহুংমুং, ওপৰ এটাও নহয়। ইয়াৰ ক্ষুদ্র অ্যান্সারটা হল অপশন বি, বান ৰজাৰ শোণিতপুৰ ৰজাৰ ৰাজধানী আছিল। মনত ৰাখিব, এনে বহুত ইম্পৰ্টেণ্ট কোশ্চেন হয়। নেক্সট কোশ্চেন, উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? হুমায়ুন, বাবৰ, হৰ্ষবৰ্ধন, ওপৰৰ এটাও নহয়। ইয়াৰ ক্ষুদ্র অ্যান্সারটা হল অপশন সি, হৰ্ষবৰ্ধনৰ উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল। নেক্সট কোশ্চেন, খুৰা ৰজাৰ নামেৰে জনাজাত হোৱা ৰাজবংশৰ ৰজা কোন আছিল? চুকামফা, চুহুংমুং, ড্ৰেংফা আৰু চুচেনফা। ইয়াৰ ক্ষুদ্র অ্যান্সারটা হল অপশন এ, চুকামফা। নেক্সট কোশ্চেন, কোচ রাজবংশৰ প্ৰথম ৰজা কোন আছিল? নৰনাৰায়ণ, বিশ্বসিংহ, বলি নাৰায়ণ আৰু লঘু নাৰায়ণ। কোন আছিল? ইয়াৰ ক্ষুদ্র অ্যান্সারটা হল অপশন বি, বিশ্বসিংহ আছিল কোচ বংশৰ প্ৰথম ৰজা। নেক্সট কোশ্চেন, গোহাই কোমল আলি পট্টু কাৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল? নৰনাৰায়ণ, বিশ্বসিংহ, বলি নাৰায়ণ, লঘু নাৰায়ণ। ইয়াৰ ক্ষুদ্র অ্যান্সারটা হল অপশন এ, নৰনাৰায়ণৰ গোহাই কোমল আলিৰ পট্টুৰ ৰাজত্ব কৰা হৈছিল। নেক্সট কোশ্চেন, কোন ঠাইত আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ হৈছিল? ইটাখুলি, ভৰলি, শৰাইঘাট, যোগীঘোপা। কোন ঠাইত হৈছিল আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ? ইয়াৰ ক্ষুদ্র অ্যান্সারটা হল অপশন বি, ভৰলি। ভৰলি হৈছিল আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ। মনত ৰাখিব, এনে বহুত ইম্পৰ্টেণ্ট কোশ্চেন হয়। নেক্সট কোশ্চেন, কোনজন আহোম ৰজাই প্ৰস্ৰাৱ পথাৰ প্ৰৱৰ্তন কৰিছিল? প্ৰতাপ সিংহ, শিৱ সিংহ, জয়দ্ৰৱ সিংহ, চুহুংমুং। ইয়াৰ ক্ষুদ্র অ্যান্সারটা হল অপশন এ, প্ৰতাপ সিংহ। প্ৰতাপ সিংহয়ে আহোম ৰজাৰ প্ৰস্ৰাৱ প্ৰৱৰ্তন কৰিছিল। নেক্সট কোশ্চেন, চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? বীৰবল, ধীৰ নাৰায়ণ, নীতিপাল, বিশ্বসিংহ। ইয়াৰ ক্ষুদ্র অ্যান্সারটা হল অপশন এ, বীৰবল। বীৰপাল আছিল, বীৰবল নহয়, বীৰপাল। নেক্সট কোশ্চেন, কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে বৰফুকন পদৰ সৃষ্টি কৰিছিল? চুকাফা, চুহুংমুং, প্ৰতাপ সিংহ, শিৱ সিংহ। কোন আছিল? ইয়াৰ ক্ষুদ্র অ্যান্সারটা হল অপশন সি, প্ৰতাপ সিংহ আছিল। নেক্সট কোশ্চেন, অসুৰ আলি চুক্তি সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? 1635 চনত, 1639 চনত, 1640 চনত আৰু 1647 চনত। কিমান চনত হৈছিল? ইয়াৰ ক্ষুদ্র অ্যান্সারটা হল অপশন বি,
1939 চনত হৈছিল। নেক্সট কোৱেশ্যন, কোনজন আহোম ৰজাক নৰিয়া ৰজা বুলিও জনা যায়? কোনজন আহোম ৰজা? চুহুংমুং, চুকাফা, চুক্ৰেংফা আৰু চুটিংফা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি, চুটিংফা। মনত ৰাখিব। নেক্সট কুৱেশ্যন, মিৰ্জুমলাৰ আক্ৰমণৰ সময়ত আহোম ৰাজবংশৰ ৰজা কোন আছিল? জয়দ্ৰৱ সিংহ, শিৱ সিংহ, পুনৰুদ্ধন সিংহ, চুটিংফা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ, জয়দ্ৰৱ সিংহ। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন, অসমৰ সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল? চন্দ্ৰধৰ বৰুৱা, কালিৰাম মেধি, পদ্মনাথ গোহাঁই বৰুৱা, ওপৰৰ এজনো নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ, চন্দ্ৰধৰ বৰুৱা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব। আপোনালোকে কেইটা শুদ্ধ এনচাৰ দিব পাৰে মোক কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন, জ্ঞান মালিনীৰ কবি বুলি কাক কোৱা হয়? যতীন্দ্ৰনাথ দুৱৰা, কমলানন্দ ভট্টাচাৰ্য, মফিউদ্দিন আহমেদ হাজৰিকা আৰু দেৱকান্ত বৰুৱা। কাক কোৱা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি, মফিউদ্দিন হাজৰিকাক বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, বাউলী কবি বুলি কাক কোৱা হয়? বাউলী কবি কাক কোৱা হয়? যতীন্দ্ৰনাথ দুৱৰা, কমলানন্দ ভট্টাচাৰ্য, মফিউদ্দিন আহমেদ হাজৰিকা আৰু দেৱকান্ত বৰুৱা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি, কমলানন্দ ভট্টাচাৰ্যক বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হালধীয়া চৰাইয়ে বাও ধান খায় ছবিখনৰ পৰিচালক কোন? ভূপেন হাজৰিকা, ধ্ৰুৱ বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, ওপৰৰ এজনো নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি, ধ্ৰুৱ বৰুৱা। নেক্সট কুৱেশ্যন, মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? নয়নমণি, জয়মতী, তেজীমলা, ভাইটি। কোনটো হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ, নয়নমণি। নয়নমণি মহিলাৰ পৰিচালনাৰ প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম। নেক্সট কুৱেশ্যন, আৰু মনত ৰাখিব এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু আপোনালোকে কি কেইটা এনচাৰ দিব পাৰে মোক কমেণ্ট কৰি জনাব। চাওক, নেক্সট কুৱেশ্যন, প্ৰাপ্ত বয়সস্থ মানুহৰ দেহত কেইটা হাড়ৰ সংখ্যা কিমান? 206ডাল, 207ডাল, 209ডাল, 211ডাল। কিমান থাকে প্ৰাপ্ত বয়সস্থ মানুহৰ দেহৰ হাড়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ, 206ডাল। 206ডাল হৈছে মানুহৰ দেহৰ হাড়ৰ সংখ্যা, মুঠ হাড়ৰ সংখ্যা। নেক্সট কুৱেশ্যন, বিশ্ব এইডছ দিৱস কিমান তাৰিখে পালন কৰা হয়? 1 নৱেম্বৰ, 6 নৱেম্বৰ, 1 ডিচেম্বৰ, 6 ডিচেম্বৰ। কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি, 1 ডিচেম্বৰ তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, নেমু টেঙাত কোনবিধ এচিড পোৱা যায়? পিকেৰিক এচিড, চাইট্ৰিক এচিড, এচিটিক এচিড আৰু ছালফিউৰিক এচিড। নেমু টেঙাত কি এচিড থাকে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি, চাইট্ৰিক এচিড। চাইট্ৰিক এচিড থাকে নেমু টেঙাত। মনত ৰাখিব, এটা বিজ্ঞানৰ কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন, ভাৰতীয় মহাকাশ সংখ্যা ইছৰো কিমান চনত স্থাপিত কৰা হৈছিল? 1969 চনত, 1970 চনত, 1972 চনত, 1966 চনত, 76 চনত। কিমান চনতে ইছৰো স্থাপিত কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ, 1969 চনতে ইছৰো স্থাপিত কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কি? ৰোহিণী, আৰ্যভট্ট, আকাশ, প্ৰবন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি, আৰ্যভট্ট। আৰ্যভট্ট হৈছে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ। নেক্সট কুৱেশ্যন,
টেলিগ্ৰাফ কেতিয়া আৱিষ্কাৰ হৈছিল? 1836 চনত, 1837 চনত, 1840 চনত আৰু 1845 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি, 1837 চনতে টেলিগ্ৰাফ আৱিষ্কাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধ কি? একেবাৰে সৰু চৰাইবিধ কি? মৌপিয়া, ঘনচিৰিকা, শালিকা আৰু হামিং বাৰ্ড। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি, হামিং বাৰ্ড। হামিং বাৰ্ড হৈছে পৃথিৱীৰ আটাইতকৈ একেবাৰে সৰু চৰাই। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ স্থাপন কোন চনত হৈছিল? 1945 চনত, 1946 চনত, 1947 চনত আৰু 1950 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ, 1945 চনতে স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, প্ৰথম অলিম্পিক খেল ক'ত হৈছিল? লণ্ডন, গ্ৰীচত, পেৰিছ, ৰোম। ক'ত হৈছিল প্ৰথম? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি, গ্ৰীচত। গ্ৰীচত প্ৰথম অলিম্পিক খেল আৰম্ভ কৰা হৈছিল। WW সম্পূৰ্ণ নামটো কি? ইয়াৰ সম্পূৰ্ণ নামটো হৈছে অপশ্যন বি, ৱৰ্ল্ড উইড ৱেব। মনত ৰাখিব। আৰু আপোনালোকে কেইটা এনচাৰ শুদ্ধ দিব পাৰে মোক কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব।